লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা কালিৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে লেঙেৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত বিহু কৰ্মশালা আয়োজন হৈছে আৰু আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ ইতিমধ্যে কৰ্মশালা চলি আছে আৰু এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে DY বিহুৰাণী আৰু এগৰাকী অভিনেত্ৰী নিমিষা দিহিঙীয়া তেখেতে আহি প্ৰশিক্ষকৰ দায়িত্ব লৈছে আৰু লেঙেৰী অঞ্চলৰ প্ৰায় 500ৰ ওপৰত কিশোৰী যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আশাবাদী যে নতুন প্ৰজন্মৰ যিসকল উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই সংস্কৃতিৰ সৈতে জড়িত হ'ব লাগে আৰু উঠি অহা নতুন প্ৰজন্মই বিহু নাচটো কি বিহু নাচিবৰ কাৰণে বিহু প্ৰদৰ্শনৰ ক্ষেত্ৰত সুন্দৰ কৰি তুলিবৰ কাৰণে যিবিলাক লয় লাগে ভংগীমা লাগে সেই ভংগীমাবিলাক আয়ত্ব কৰিব পাৰিছে আৰু অহা 26 তাৰিখলৈকে কৰ্মশালা অনুষ্ঠান চলি থাকিব গতিকে লেঙেৰী অঞ্চলৰ সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সকলোকে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই অহা 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে লেঙেৰী মজলীয়া বিদ্যালয় খেলপথাৰত আমি এখন বিহু নাচ কৰ্মশালা আয়োজন কৰিছোঁ। আচলতে এটা কথা ক'ব লাগিব যে লেঙেৰী আৰু বামুণবাৰীৰ বাকী ৰাইজে দেখুৱাই দিলে বিহু কি বস্তু, বিহু কি আচলতে মানে লেঙেৰী আৰু বামুণবাৰীৰ বাকী ৰাইজৰ ইমান অভূতপূৰ্ব সঁহাৰি আচলতে আজি আমি নিৰীক্ষণ কৰি চাইছোঁ যে আজি প্ৰায় 600 শিক্ষাৰ্থী হৈছে। তাৰ বাবে আমি আচলতে লেঙেৰীবাসীয়ে গৌৰৱ অনুভৱ কৰিছোঁ। তাৰ বাবে আমি বিহু প্ৰশিক্ষণ ল'বলৈ অহা সকলো শিক্ষাৰ্থীক আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।